এটা মাত্ৰ গুলী আৰু সকলো শেষ। তেজৰ ডোঙাৰ মাজত পৰি ৰ'ল এজন সবল মানুহ। নাই, সেই দৃশ্য দেখুৱাব নোৱাৰি। মৃত্যু উপত্যকাৰ অন্ধকাৰ সময়বোৰ দেখুৱাই দিব নোৱাৰি, কিন্তু দেখুৱাব পাৰি এজন ব্যক্তি নোহোৱা হৈ যোৱাৰ পাছত নিস্তব্ধ হৈ পৰা ঘৰখনৰ দৃশ্য, কান্দোনবোৰৰ দৃশ্য। এয়া বঙাইগাঁও জিলাৰ কাহিদোবাত অচিনাক্ত আততায়ীৰ গুলীত নিহত হোৱা চিপনচিলা গাঁও পঞ্চায়তৰ সচিব চন্দ্ৰকান্ত দাসৰ ঘৰ। কেইটামান মুহূৰ্তৰ আগলৈকে ৰঙীন হৈ থকা সময়বোৰ স্তব্ধ হৈ পৰিল চন্দ্ৰকান্ত দাসৰ পৰিয়ালৰ। বগা সাজযোৰেৰে মানুহগৰাকীয়ে কেৱল কান্দিছে। গতিকে বহুত নিয়াৰ লাগে। খালি মোৰ আইনৰ ওপৰত একটা বিশ্বাস, পুলিচে প্ৰশাসনে মোক যাতে ন্যায় দিয়ে, সেইখিনিয়ে মই আৰু মই একো ক'ব নোৱাৰো। হৈছে আৰু আঘাতটো হ'লে মই শান্তি পাওঁ, মোৰ আত্মাটোৱে শান্তি পাব। দুৰ্ঘটনা বুলি খবৰ পায়েই ঘটনাস্থলীত উপস্থিত হৈ পৰিয়ালে দেখিছিল সকলো শেষ। আততায়ীৰ গুলীত নিহত হোৱা চন্দ্ৰকান্ত দাসৰ কোনো ব্যক্তিগত শত্ৰু নাই বুলিও জানিবলৈ দিয়ে পৰিয়ালে। তেনেহলে কোনে শেষ কৰিলে চন্দ্ৰকান্ত দাসৰ জীৱন? কোনে শেষ কৰিলে হাঁহি মাতি থকা এটা পৰিয়াল? অম্বুবাচী মাংস খাম বুলি এই মাংসখিনি বনাই থাকোঁতে মোক ফোন এটা আহিল। ফোন আহিল যে দাদাৰ এক্সিডেণ্ট হৈছে, আপুনি সোনকালে আহক। সেইকাৰণে বাবুক ক'লোঁ, মই বোলে বাবা বল, এই ক'লোঁ ড্ৰাইভাৰ এটা লগ মই পাৰিম মা, বল আমি যাওঁ, কোন হস্পিটেলত আছে এনেকৈ। সেইটো কওঁতে ক'লকে হস্পিটেল নালাগে, আপোনালোকে ইয়াতে আহক। এনেকৈ সুধি যাই দেখোঁ যে মানুহটোৰ এই অৱস্থা। যে বিগত কিছুদিন ধৰি চন্দ্ৰকান্ত দাস মানসিকভাৱে অস্থিৰ হৈ আছিল বুলি জানিবলৈ দিয়ে পৰিয়ালটোৱে। কেৱল সেয়াই নহয়, অহৰহ অকলে থাকিবলৈও পচন্দ কৰা বুলি অভিযোগ উত্থাপন কৰিছে চিৰদিনৰ বাবে নোহোৱা হৈ যোৱা চন্দ্ৰকান্ত দাসৰ পৰিয়ালে। মোক একোৱে কোৱা নাই, মই একোৱে গম নাপাওঁ। এনেকেতো মোক একো কোৱাই নাই, মানুহজনে নিজে নকয়। তেওঁ খালি অলপ মানে দৰ্জা চৰ্জা বন্ধ কৰি হওক, এইকেইদিন টেনশ্যনত কাম কৰি থাকে। মই ভাবিছোঁ পঞ্চায়তৰ কাম সদায় টেনশ্যনত থাকে, তেওঁ খুলিও নকয়। এনেতো সন্দেহ, সেইটো কাক কি কৰিম, জিপিৰ কাম। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, দেশ টুডে।